নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক এই ভিডিঅ'টোত আমি এডিআৰই যেতিয়া আপুনি এক্সামটো পাছ কৰিব এক্সামটো পাছ কৰাৰ পিছত কিমানখিনি আপোনালোকক ডকুমেণ্টৰ প্ৰয়োজন হ'ব বা কিছুমানে মোক কমেণ্ট কৰি আছে মোৰ আগৰ ভিডিঅ'সমূহত বা তাৰ যিবিলাক মই বৰ্তমান চাকৰি ৰিলেটেড ভিডিঅ' আপলোড কৰিছোঁ তাত কিছুমানৰ বিশেষকৈ এটা কমেণ্ট খুব কমন কমেণ্ট বুলি ক'ব লাগিব সেইটো সদায় সুধি থকা কমেণ্টটো হৈছে কি PRC বা ডমিচিয়েল লাগিব নেকি ডকুমেণ্ট ভেৰিফিকেশ্যনত বা আছাম পুলিচত এডিআৰইত। তো আজিৰ ভিডিঅ'টোত আমি এডিআৰইৰ যিমানখিনি থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেড কমপ্লিট হ'ব এক্সাম পাছ কৰিব পৰীক্ষাটো তেওঁলোকৰ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব স্কিল টেষ্ট বা ভাইভাৰ আগত ফ'ৰ্থ গ্ৰেডখিনিৰ ভাইভা আৰু থাৰ্ড গ্ৰেডখিনিৰ স্কিল টেষ্ট বা কম্পিউটাৰ টেষ্ট তেওঁলোকৰ যেতিয়া সেই টেষ্টখিনি হোৱাৰ আগে আগে ডকুমেণ্ট যেতিয়া ভেৰিফিকেশ্যন কৰিব তেতিয়া PRC বা ডমিচিয়েল চাৰ্টিফিকেট লাগিব নেকি বা ডকুমেণ্ট যদি বৰ্তমানো আপোনালোকৰ কিবা ভুল হৈ আছে আপোনালোকৰ হয়তো মেট্ৰিকৰ এডমিট কাৰ্ডত আপোনালোকৰ মাৰ নামটো ভুল হৈ আছে আৰু আপোনাৰ যিখন আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড তাতো মাৰ নামটো বেলেগকৈ আছে বা মেট্ৰিকৰ চাৰ্টিফিকেটখিনিতো আপোনালোকৰ মাদাৰৰ নামটো বেলেগকৈ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিব লাগিব সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম বা কিছুমান কেণ্ডিডেট ৰিজেক্ট হ'ব কেনেকৈ ৰিজেক্ট হ'ব কি ভুল কৰিলে ৰিজেক্ট হ'ব কি ভুল কৰিলে ৰিজেক্ট নহয় বা কেনেদৰে শুদ্ধ কৰিব পাৰিব সেই বস্তুখিনি আলোচনা কৰিম লগতে আপুনি যদি এপ্লাই কৰোঁতে কাষ্ট ভুল কৰিছিল আপুনি যদি OBC কাষ্টৰ যদি কাষ্টটো আপুনি জেনেৰেল দিছিল আপুনি ৰিজেক্ট হ'ব নেকি তেনেকুৱা ধৰণৰ কথাবিলাক এই ভিডিঅ'টোত আলোচনা কৰিম যদি এডিআৰইৰ এটা সপোন আছে আপোনাৰ এক্সামটো পাছ কৰিম বুলি আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব যদি চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ইনফৰমেশ্যনৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবৰ বাবে তো প্ৰথম কথাটো হৈছে এডিআৰইত যেতিয়া আপুনি এক্সামটো পাছ কৰিব কাট অফৰ কথাটো বেলেগ কথা কিমান যায় সেইটো হয়তো সঠিক কাট অফ ক'ব নোৱাৰিম কিন্তু মই আগৰ যিমানখিনি ভিডিঅ' বনাইছোঁ কাট অফৰ ওপৰত সেই ভিডিঅ'খিনিত আপোনালোকৰ পৰা বহুত সহায় পাইছোঁ বহুত আপোনালোকৰ পৰা মৰম পাইছোঁ তাৰ বাবে সকলোকে ধন্যবাদ পোনপ্ৰথমবাৰৰ বাবে লগতে এতিয়া ডকুমেণ্ট কোনখিনি লাগিব সেই বস্তুখিনি আপোনালোকক কৈ দিছোঁ আপুনি যদি ফ'ৰ্থ গ্ৰেড পাছ কৰে আপুনি এক্সামটো যদি ফ'ৰ্থ গ্ৰেড পাছ কৰে কিছুমানৰ মনত এটা ডাউট থাকে 8 পাছ কৰাসকলে যেতিয়া ভাইভা দিবলৈ মাতিব তেওঁলোকক যোনে 8 পাছৰ বাবে আবেদন কৰিছিল ফ'ৰ্থ গ্ৰেডত যদি 8 পাছ কৰাখিনি যদি আপোনালোকক ভাইভাৰ বাবে মাতে তেতিয়াহ'লে আপোনালোকে কিছুমানে ভাবি আছে বা মোক কমেণ্টো কৰে 8 পাছৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট বিচাৰিব নেকি বুলি কৈ আছে কিন্তু মই আগতে যিমানখিনি কেণ্ডিডেট চাকৰি লৈছে 8 পাছ কৰি বা 10 পাছ কৰি চাকৰি লৈছে তেওঁলোকৰ লগত মই একদম প্ৰত্যক্ষভাৱে কথা পাতিছোঁ ফেচ টু ফেচ কথা পাতিছোঁ তেওঁলোকক কৈছে কোনো ধৰণৰ 8 পাছৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট নিবিচাৰে যদি 10 পাছখিনিও 8 পাছত আবেদন কৰি যদি বৰ্তমান চাকৰি ল'ব বিচাৰিছে যদি 8 পাছত তেওঁলোকৰ নাম আহে 8 পাছৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট নালাগে সেইটো চিন্তা কৰিব নালাগে আৰু সেইকাৰণে মই আপোনালোককো কথা দিছোঁ 8 পাছৰ যদি চাৰ্টিফিকেট বা মাৰ্কশ্বিট আছে আপোনালোকৰ ভাল নাথাকিলেও কোনো টেনশ্যন নাই সেইটো চিন্তা কৰিব নালাগে যদি আপোনালোকৰ 8 পাছৰ এক্সাম ভাল হয় আপোনাৰ অনলাইন কৰোঁতে যিখিনি ডকুমেণ্ট আপুনি ছাবমিট কৰিছিল অনলাইনৰ যোগেদি ছাবমিট কৰিছিল সেই ডকুমেণ্টখিনি লৈ যাব আৰু তাত বেলেগ একো নালাগে বা নিজৰ যিখিনি পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড নিজৰ জেনুইন যিখিনি আপোনাৰ ডকুমেণ্ট আছে বা মা দেউতাৰ সেই বস্তুখিনি লৈ যাব তাৰ বাহিৰে তাত আৰু 8 পাছৰ চাৰ্টিফিকেট মাৰ্কশ্বিট কোনো প্ৰয়োজন নাই এতিয়া এইটো 8 পাছৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ ওপৰত আপোনালোকৰ বা ডকুমেণ্ট কিমানখিনি লাগিব সেইটোৰ ওপৰত আৰু কোনো ধৰণৰ ডাউট নাই যদি কিবা ডাউটো আছে মোৰ তাত কমেণ্ট কৰিব মই কমেণ্টৰ যিমান পাৰোঁ সিমান এনচাৰ দিয়ে থাকোঁ বাৰু ব্যস্ততাৰ মাজতো হয়তো আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই দিয়ে থাকোঁ নেক্সট ডকুমেণ্টৰে আৰু এটা কথা অনলাইন কৰোঁতে যিমানখিনি ডকুমেণ্ট ছাবমিট কৰিছিল থাৰ্ড গ্ৰেডে হওক ফ'ৰ্থ গ্ৰেডে হওক সেই এটাখিনি ডকুমেণ্ট লাগিব তাৰ মেইনতে হৈছে আপোনালোকৰ নাম ৰেজিষ্টাৰ কৰা যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট সেইখন মেইন তাৰ নেক্সট আপোনালোকৰ ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড তেনেকুৱা এখন আহিব পাৰে ড্ৰাইভিং লাইচেঞ্চ ড্ৰাইভাৰখিনিৰ বাবে তাৰ নেক্সট শিক্ষাগত অৰ্হতা যিমান আছে আটাইখিনি আপোনালোকৰ জেৰক্স লাগিব নিজৰ ফটো লাগিব ছিগনেচাৰ মুঠতে যিমানখিনি ডকুমেণ্ট আপোনাৰ আছে সেই আটাইখিনি ডকুমেণ্ট নিবই লাগিব লগতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন কিন্তু PRC বা ডমিচিয়েল চাৰ্টিফিকেটৰ কথা বৰ্তমানলৈকে মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰা নাই বা যিটো আমাৰ অসম পুলিচৰ যিটো SLPRB চাইটো আছে তাত যিটো অসম পুলিচৰ কথাকে কৈছোঁ মই এডিআৰইটো বাৰু বাদ দিছোঁ তাতো এতিয়ালৈকে উল্লেখ কৰা নাই যে PRC একদম বাধ্যতামূলক লাগিব বুলি কোনো ধৰণৰ আপডেটেই এতিয়ালৈকে অহা নাই সেইবাবে চিন্তা কৰিব নালাগে আপোনালোকে কোনো ধৰণৰ PRC বা ডমিচিয়েল ডকুমেণ্ট ভেৰিফিকেশ্যনত নালাগে যদিও লাগে খুব 2-1 দিনৰ ভিতৰতে তেওঁলোকে সেই নটিচখন প্ৰকাশ কৰিব বা নটিফিকেশ্যন এটা জাৰি কৰিব আমাৰ কেণ্ডিডেটখিনিৰ বাবে আৰু লাগিলেই মই আপোনালোকক একদম জৰুৰী ভিডিঅ' বনাই দিম চিন্তা কৰিব নালাগে কিন্তু এতিয়া আপোনালোকে একদম নিশ্চিন্ত হৈ থাকক মাইণ্ডৰ কথা সেইটো একদম উলিয়াই দিয়ক সেইটো কথা মাইণ্ডৰ পৰা যে PRC বা ডমিচিয়েল চাৰ্টিফিকেট বৰ্তমান আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনত নালাগে হয়তো সম্পূৰ্ণ ক্লিয়াৰ হৈ গৈছে আপোনালোকৰ নেক্সট ৰিজেক্ট কেতিয়া হ'ব কিছুমান এনেকুৱা কেণ্ডিডেট আছে যাৰ নেকি তেওঁলোক ফিমেল হয় কিন্তু এপ্লাই কৰোঁতে মেল হৈ গৈছে বা ডাঙৰ ডাঙৰ যিখিনি ভুল আছে কিছুমানৰ মাক দেউতাকৰ নামত কিবা বেলেগকৈ ভুল আছে বা কাৰোবাৰ মাক দেউতাকৰ কাৰোবাৰ নামত সোমাই আছে কাৰোবাৰ কিবা হৈছে যদি আপোনালোকৰ একদম মেজৰ যদি ভুল হৈছে আপোনালোকৰ তেতিয়াহ'লে কিন্তু আপোনালোকৰ ৰিজেক্ট হ'ব পাৰে কিন্তু কিছুমান সৰু সুৰা ভুল আছে যেনে আপোনালোকক কৈ আছোঁ মই আপোনালোকৰ কাষ্টটো আপুনি ধৰা OBC কাষ্টৰ কেণ্ডিডেট আপুনি জেনেৰেল কাষ্ট কৰি এপ্লাই কৰিলে হয়তো আপোনালোকৰ
জেনেৰেল OBC চাৰ্টিফিকেটখন ছাবমিট নহ'ল বা OBC চাৰ্টিফিকেটখন এতিয়া আপুনি দেখুৱালেও কাম নাহে কাৰণ আপুনি ৰিজাল্টটো আপোনালোকৰ জেনেৰেলত আহিছে গতিকে কাট অফটো আপোনালোকৰ জেনেৰেলৰ মতে যাব সেইমতে আপোনালোকৰ হয়তো চাকৰিটো হ'ব এইটো এটা সম্ভাৱনীয় কথাহে কিন্তু যিখিনি কেণ্ডিডেটে এতিয়াও ভাবি আছে যে আমাৰ ডকুমেণ্ট ৰিজেক্ট হ'ব বা আপোনালোকৰ কিছুমানৰ আধাৰ কাৰ্ডত দেউতাৰ নামটো ভুল আছে আৰু মেট্ৰিকৰ যিখন এডমিট তাতো আপোনালোকৰ দেউতাৰ নামটো ভুল আছে অৰ্থাৎ বেলেগকৈ আছে বা নিজৰ নামটোতেই কিছুমানত যদি আপোনালোকৰ মনি আছে কিছুমানৰ কোনোবাখন ডকুমেণ্টত যদি মনি নাই কোনোবাখন ডকুমেণ্টত যদি মনি আছে সেই বস্তুবিলাক আপোনালোকে বৰ্তমান কম্পিউটাৰৰ যোগেদি অনলাইনৰ ইমান সুবিধা বা আপুনি যেতিয়া কম্পিউটাৰ দোকানত যাব আপোনালোকে কথাটো আপুনি ক'ব সমস্যাটো মোৰ এনেকুৱা হৈ আছে ডকুমেণ্ট বেলেগত নাম বেলেগকৈ আছে বেলেগত নাম বেলেগকৈ আছে তেনেকুৱা কথাবোৰ ক'ব তেতিয়া কম্পিউটাৰ দোকানে আপোনালোকক উপদেশ দিব তুমি কোৰ্টত যোৱা বা এখন এফিডেভিট কৰি ঠিক কৰি আনা এভৰিথিং তোমালোকক সকলো বুজাই দিব তো মই আগৰ ভিডিঅ'টোত কৈছিলোঁ ডকুমেণ্ট কেনেকৈ ঠিক কৰিব পাৰি তো তাতে মোক বহুতে কমেণ্ট কৰিছিল মোক এটা সলিউশ্যন দিয়া বোলে তেওঁৰ কিবা ভুল হৈ আছিল বুলি কৈছিল মোক তো মই তেনেকৈ আৰু বেলেগকৈ সলিউশ্যন একো দিব নোৱাৰোঁ আপোনালোকে নতুনকৈ এপ্লাই কৰিব লাগিব যদি আধাৰ কাৰ্ডত যদি কিবা আপোনালোকৰ নাম অকণমান সৰুকৈ হ'লেও মিষ্টেক হৈ আছে সেইবোৰ নতুনকৈ এপ্লাই কৰিব লাগিব বা য'ত আপুনি আধাৰ কাৰ্ড বনাইছিল সেই কেন্দ্ৰলৈ গ'লে আপোনালোকৰ সেই সমস্যাটো ঠিক হ'ব বা আপোনালোকৰ নামৰো যদি খেলি মেলি আছে এফিডেভিট কৰিব লাগিব সেয়া কম্পিউটাৰৰ দ্বাৰা হয়তো আগতে এপ্লাই কৰিব লাগিবও পাৰে নতুবা এফিডেভিট কৰিব লাগিব কোৰ্টত গৈ বা অফলাইনো হ'ব পাৰে কিন্তু আপুনি যেতিয়া কম্পিউটাৰ দোকানত যাব তেতিয়া প্ৰচেছটো তেওঁলোকে আপোনালোকক ধুনীয়াকৈ কৰি দিব সেইটো চিন্তা কৰিব নালাগে এতিয়াও টাইম আছে মে' মাহত এপইণ্টমেণ্ট দিব বা আৰু পৰীক্ষাৰ ৰিজাল্টলৈ মোটামুটি 20-25 দিন সময় আছে এইখিনি দিনৰ ভিতৰত আপোনালোকৰ যদি ডকুমেণ্টত কাৰোবাৰ তাত যদি মনি লাগিব বাকী আছে কাৰোবাৰ তাত যদি ডেকাৰ ঠাইত শৰ্মা তেনেকুৱা কিবা হৈ আছে বা মাক দেউতাকৰ নামত যদি অকণমান সৰু সুৰা ভুল আছে এতিয়া আপোনালোকে একদম মানে ধুনীয়া এটা সময় পাইছে বা মই আপোনালোকক মনতো পেলাই দিছোঁ সেই বস্তুটো আপোনালোকে কৰি লওক তেতিয়াহ'লে আপোনালোকৰ ৰিজেক্ট নহয় কিন্তু মেজৰ যদি ডাঙৰ যদি প্ৰব্লেম থাকে আপোনালোক কিন্তু ৰিজেক্ট হ'বও পাৰে নেক্সট কৈয়ে দিলোঁ আপোনালোকক ডমিচাইল বা PRC চাৰ্টিফিকেটৰ কোনো প্ৰয়োজন নাই 8 পাছ চাৰ্টিফিকেট নালাগে আৰু এটা কথা মই আকৌ কৈছোঁ কাষ্টত যদি আপোনালোকৰ ভুল হয় যদি আপুনি SC ST কাষ্টৰ হয় যদি কাষ্টটো আপুনি OBC চিলেক্ট কৰিছিল OBC চাৰ্টিফিকেটটো আপুনি আৰু নোৱাৰে তাত ছাবমিট কৰিব গতিকে আপোনাৰ নামটো হয়তো জেনেৰেল কাষ্টৰ মতে আহিব আপোনাৰ কাট অফটো জেনেৰেলত গুচি যাব তো ভাৰত চৰকাৰৰ চাকৰি যিমানখিনি নিয়ম আছিল তাৰ নিয়মবোৰ সেনেকুৱা যদি আপুনি কাষ্টটো যদি আপোনাৰ OBC যদি আপুনি জেনেৰেলত ক্লিক কৰিছে যদি জেনেৰেলত এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকৰ যিটো কাট অফ মাৰ্ক সেইটো জেনেৰেলত আহি যায় ঠিক আছে তো অসম চৰকাৰৰ হয়তো তেনেকুৱাই হ'ব বা সৰু সুৰা যিমানখিনি সৰু সুৰা যদি কিবা ভুল থাকে সেই ভুলখিনি তেওঁলোকে শুধৰাবলৈ সময় দিব একদম ফাইনেল ছাবমিটৰ আগে বা আপোনাৰ এপইণ্টমেণ্টৰ আগে সেইখিনি তেওঁলোকে শুধৰাবলৈ আদেশ দিব বা সময় দিব মই সেইটো দিব বুলিও অনুৰোধ কৰোঁ অসম চৰকাৰক কিয়নো সৰু সুৰা ভুলৰ কাৰণে আমাৰ কেণ্ডিডেটখিনি ইমান কষ্ট কৰি পঢ়ে বা ইমান কষ্ট কৰি ফিজিকেলি প্ৰিপেৰেশ্যন কৰে অসম পুলিচৰ বা যিমানখিনি এনেকুৱা আমাৰ চাকৰি আছে কামাণ্ডো চামাণ্ডোৰ তো সেইবাবে মই সেইটো বিচাৰোঁ অকণমান সময় দিয়াটো আৰু যদিও সময় তেওঁলোকে নিদিয়ে এতিয়াও ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ মোটামুটি 1 মাহ সময় আছে আপোনালোকে ধুনীয়াকৈ কামটো কৰি ল'ব তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল এডিআৰিত হয়তো আপোনালোকে ভাবি আছে PRC লাগিব ডমিচাইল লাগিব বা বহুত কিবা কিবি নতুন ডকুমেণ্ট লাগিব একো নালাগে যিমানখিনি বৰ্তমান আপোনালোকৰ লগত ডকুমেণ্ট আছে বা আপুনি যিমানখিনি ডকুমেণ্টেৰে এপ্লাই কৰিছিল সিমান ডকুমেণ্টখিনি আপোনালোকৰ হৈ যাব তাত বাহিৰে আৰু বেলেগ ডকুমেণ্ট নালাগে তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল আৰু যদি কিবা ডাউট আছে মোৰ তাত কমেণ্ট কৰি সুধিব মই আপোনালোকক একদম জনাবলৈ সাজু আছোৱেই তাৰ মাজতো কিবা সৰু সুৰা ব্যস্ততা থাকে অকণমান সেইবাবে কিছুমানৰ হয়তো অকণমান দেৰি হয় ৰিপ্লাই কৰাত তাৰ বাবে ক্ষমা কৰিব আকৌ এবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ জয় অসম